নমস্কাৰ, মই জিমিয়া আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই অসম জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞান বিষয়টোৰ অষ্টম শ্ৰেণীৰ সপ্তম অধ্যায় ৰাষ্ট্ৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় এই পাঠটোৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা তোমালোক উপকৃত হ'ব পাৰিবা। মই তোমালোকলৈ আগৰ ভিডিঅ'ত ৰাজনীতি বিজ্ঞানৰ ধাৰণা পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আগবঢ়াইছিলোঁ। তোমালোকে চাই ল'বা আৰু তাতে তোমালোকৰ প্ৰথম গোটত কোনকেইটা পাঠ লাগিব সেয়াও দিছোঁ, তোমালোকে চাই ল'বা। ৰাষ্ট্ৰ পাঠটোৰ প্ৰশ্ন উত্তৰখিনিও তোমালোকক প্ৰথম গোট পৰীক্ষাত দৰকাৰ হ'ব। নিশ্চয় এইখিনিৰ পৰা তোমালোক উপকৃত হ'ব পাৰিবা। তেতিয়াহ'লে আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰাষ্ট্ৰ নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনিলৈ আগবাঢ়োঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। 1 নম্বৰতে চাবা, সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। এই নম্বৰতে চাবা, কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়? উত্তৰটো হ'ব গ্ৰীচ দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়। এইদৰে তোমালোকে সম্পূৰ্ণ বাক্যত উত্তৰ লিখিবা, তেতিয়া ভাল হয়। এতিয়া বি নম্বৰতে চাবা, ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰীকসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰীকসকলে পলিচ শব্দটো ব্যৱহাৰ কৰিছিল। চি নম্বৰতে চাবা, কোনটো মূল শব্দৰ পৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়? উত্তৰটো হ'ব ষ্টেটাছ শব্দটোৰ পৰাই ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়। ডি নম্বৰতে চাবা, এৰিষ্টটলে আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখা। উত্তৰটো হ'ব এৰিষ্টটলে আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো হ'ল সুস্থ আৰু স্বাৱলম্বী জীৱন যাপন কৰিবলৈ সংগঠিত হোৱা পৰিয়াল আৰু গাঁৱৰ সমষ্টিয়েই হ'ল ৰাষ্ট্ৰ। ই নম্বৰতে চাবা, উড্ৰ উইলছনৰ মতে ৰাষ্ট্ৰ কাক বোলে লিখা। উত্তৰটো চাবা, উড্ৰ উইলছনৰ মতে কোনো নিৰ্দিষ্ট ভূখণ্ডত আইন অনুসাৰে সংগঠিত জনসমষ্টিকে ৰাষ্ট্ৰ বোলে। এতিয়া 2 নম্বৰতে চাবা, ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্নাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট্য কি কি লিখা। উত্তৰটো হ'ব ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্নাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট্যকেইটা হ'ল: 1 নম্বৰতে চাবা, কম বেছি পৰিমাণৰ জনসমষ্টি। 2 নম্বৰত নিৰ্দিষ্ট ভূখণ্ড। 3 নম্বৰত বহিঃশক্তিৰ তৰতীয়া নহয় অৰ্থাৎ স্বাধীন আৰু সাৰ্বভৌম। 4 নম্বৰতে চাবা, সুসংগঠিত চৰকাৰ। এতিয়া 3 নম্বৰতে চাবা, ৰাষ্ট্ৰৰ উপাদান হিচাপে জনসমষ্টিৰ বিষয়ে লিখা। উত্তৰটো হ'ব ৰাষ্ট্ৰ গঠনৰ প্ৰাথমিক উপাদানটো হ'ল জনসমষ্টি। মানুহৰ চিন্তা আৰু প্ৰয়োজন পূৰণ কৰিবলৈ ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। সেয়ে জনসমষ্টি অৰ্থাৎ মানুহ অবিহনে ৰাষ্ট্ৰ সৃষ্টি হ'ব নোৱাৰে। জনসমষ্টিৰ মূল কথাসমূহ হ'ল: এ নম্বৰতে চাবা, জনসমষ্টিবিহীন ভূখণ্ড এটাত ৰাষ্ট্ৰৰ সৃষ্টি হ'ব নোৱাৰে। বি নম্বৰতে চাবা, ৰাষ্ট্ৰ এখনৰ জনসংখ্যা কিমান হ'ব লাগে তাৰ কোনো ধৰা-বন্ধা হিচাপ নাই। চি নম্বৰতে চাবা, ৰাষ্ট্ৰ সৃষ্টিৰ বাবে সংঘবদ্ধ হোৱা জনসমষ্টিৰ ক্ষেত্ৰত জাতিগত, ভাষাগত ঐতিহ্য, পৰম্পৰা, তেজৰ সম্পৰ্ক, সামাজিক, অৰ্থনৈতিক আদি বিষয়ৰ ক্ষেত্ৰত সাদৃশ্য আৰু একতা থাকে। ডি নম্বৰতে চাবা, এৰিষ্টটলৰ মতে ৰাষ্ট্ৰৰ জনসংখ্যা এনে হোৱা উচিত যাতে ই ৰাষ্ট্ৰখন স্বাৱলম্বী হোৱা আৰু শাসন কাৰ্য পৰিচালনা কৰাত সহায় কৰে। এতিয়া 4 নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক কেইটা ভাগত ভাগ কৰিছে, ভাগকেইটা কি কি? উত্তৰটো হ'ব ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক 2টা ভাগত ভাগ কৰিছে। সেই ভাগ 2টা হ'ল: 1 নম্বৰতে বাধ্যতামূলক কাৰ্যাৱলী বা অনিবাৰ্য কাৰ্যাৱলী, আৰু 2 নম্বৰতে চাবা ঐচ্ছিক কাৰ্যাৱলী বা গৌণ কাৰ্যাৱলী। এতিয়া 5 নম্বৰতে চাবা, সমাজবাদ আৰু ব্যক্তিবাদত বিশ্বাসী
দুগৰাকীকৈ পণ্ডিতৰ নাম লিখা। উত্তৰটো হ'ব সমাজবাদত বিশ্বাসী দুগৰাকী পণ্ডিতৰ নাম হ'ল ৰবাৰ্ট বেন আৰু ৰামছে মেকডোনাল্ড। ব্যক্তিবাদত বিশ্বাসী দুগৰাকী পণ্ডিতৰ নাম হ'ল বেনথাম আৰু লিকক। এতিয়া 6 নম্বৰতে চাবা ৰাষ্ট্ৰৰ ভাগ কেইটা আৰু কি কি? উত্তৰটো হ'ব ৰাষ্ট্ৰৰ ভাগ দুটা। সেই ভাগ দুটা হ'ল পুলিচ বা আৰক্ষী ৰাষ্ট্ৰ আৰু কল্যাণকামী ৰাষ্ট্ৰ। এতিয়া 7 নম্বৰতে চাবা ৰাষ্ট্ৰৰ উপাদান হিচাপে নিৰ্দিষ্ট ভূখণ্ডৰ মূল বৈশিষ্ট্যসমূহ কি কি লিখা। উত্তৰটো হ'ব ৰাষ্ট্ৰৰ উপাদান হিচাপে নিৰ্দিষ্ট ভূখণ্ডৰ মূল বৈশিষ্ট্যসমূহ হ'ল। এই নম্বৰতে চাবা কিছুমান মানুহে কোনো এক ঠাইৰ পৰিসীমাৰ ভিতৰত স্থায়ীভাৱে বাস কৰিব লাগিব। 2 নম্বৰতে চাবা অঘৰী শ্ৰেণীৰ মানুহে ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰে। 3 নম্বৰতে চাবা এখন ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূখণ্ড বুলিলে ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা নদ নদী পাহাৰ পৰ্বত আকাশমাৰ্গ সকলোকে সামৰি লয়। 2 নম্বৰতে চাবা ৰাষ্ট্ৰ এখন গঠন হ'বলৈ হ'লে ভূখণ্ডৰ আয়তন সম্পৰ্কে কোনো নিৰ্দিষ্ট সীমা নাই। ই নম্বৰতে চাবা কেৱল ভৌগোলিক আয়তনে ৰাষ্ট্ৰ এখনৰ শক্তি আৰু গৌৰৱ নিৰ্ণয় নকৰে। এতিয়া 8 নম্বৰতে চাবা চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰটো হ'ব চৰকাৰ হ'ল ৰাষ্ট্ৰৰ চালিকা শক্তি। কথাষাৰৰ অৰ্থ হ'ল এই নম্বৰতে চাবা চৰকাৰ হ'ল ৰাষ্ট্ৰৰ চালিকা শক্তি যাৰ জৰিয়তে ৰাষ্ট্ৰৰ সাৰ্বভৌম ক্ষমতা প্ৰতিফলিত হয়। বি নম্বৰতে চাবা চৰকাৰে জনসমষ্টিক সুসংবদ্ধ আৰু সুশৃংখল কৰে। চি নম্বৰতে চাবা চৰকাৰৰ প্ৰকৃতিৰ ওপৰত জনসমষ্টিৰ আশা আকাংক্ষা আৰু ৰাষ্ট্ৰৰ ভাল বেয়া নিৰ্ভৰ কৰে। ডি নম্বৰতে চাবা চৰকাৰে প্ৰতিৰক্ষা আৰু আইন শৃংখলা ৰক্ষা আৰু জনকল্যাণৰ বাবে কাম কৰে। ই নম্বৰতে চাবা চৰকাৰে ৰাষ্ট্ৰৰ চৰিত্ৰ আৰু প্ৰকৃতি প্ৰতিফলিত কৰে। চৰকাৰে আভ্যন্তৰীণ শান্তি শৃংখলা নিয়ন্ত্ৰণ কৰাৰ উপৰি সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দৰকাৰী ব্যৱস্থা গ্ৰহণ কৰে। গতিকে চৰকাৰ এখনৰ দায়িত্ববোৰে দেখুৱাই যে চৰকাৰ অবিহনে ৰাষ্ট্ৰ সৃষ্টি বা বৰ্তি থাকিব নোৱাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকলৈ এই 8 নম্বৰ প্ৰশ্ন উত্তৰখিনিকে লৈ আহিলোঁ। নেক্সট ভিডিঅ'ত তোমালোকলৈ মই 9 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰখিনি লৈ আহিম। তোমালোকে চাই থাকিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।